এভৰিৱান আজি বহুত দিনৰ পিছত মই এটা কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ। এই কাপোৰযোৰ মোৰ আগৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছিলে আৰু সেই মানে চাৰিযোৰ কাপোৰ এঘৰ মানুহৰ চাৰিযোৰ কাপোৰৰ আছিলে। তো সেই কাপোৰৰ পৰা চায়ে মানে অৰ্ডাৰ কৰিছিলে মোক এগৰাকী বাইদেৱে ৰহাৰ পৰা মানে ছাবস্ক্ৰাইবাৰ এগৰাকীয়ে। তো এয়া মোৰ ক্লাছো চলি আছে ৰিবন ৱৰ্ক প্লাছ ফেব্ৰিকৰ। তো এয়া ক্লাছত মই শিকায়ো আছোঁ। কোনোবাই যদি বিচাৰে শিকিব নলবাৰী বা আশে পাশে বা অনলাইন তো শিকিব পাৰিব। তো এয়া ফাৰ্ষ্ট মোৰ ছাবস্ক্ৰাইবাৰৰ পৰা ফাৰ্ষ্ট অহা অৰ্ডাৰ। তো থেংক ইউ ছ' মাছ তেওঁলৈ ইমানখিনি মানে বিশ্বাস কৰি অৰ্ডাৰ দিয়াৰ বাবে। আৰু ভাল খবৰটো হৈছে অকল এইযোৰে নহয় আৰু লগতে মোৰ 3-4যোৰ কাপোৰ এনেকৈ অৰ্ডাৰ আহিছে, যাৰ ভিডিঅ' মই আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। তো কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। কাপোৰযোৰ মই এয়া পঠাইছিলোঁ, লগতে এযোৰ মই নিজে হাতে বনোৱা কাণফুলিও মই তেওঁলৈ পঠাইছোঁ, কাৰণ ইমান মৰমত মোক অৰ্ডাৰটো দিছে। তো এইখিনি মই নিদিলে মোৰ বেয়া লাগিব আৰু এনেকৈ বিশ্বাস যে কৰিছে সেইটো এটা ডাঙৰ কথা। তো এইযোৰ কাপোৰ গৈ আছে ৰহালৈ। তাৰপিছত আৰু এযোৰ কাপোৰ মানে শাৰী এখন মোৰ খুব ভাল চিনাকি বুলিয়ে ক'ব লাগিব এতিয়া। তেওঁ শাৰীখন মানে কাষ্টমাইজ কৰিছিলে এনেকৈ পিংক এণ্ড ব্লেকত। আৰু এয়া ব্লাউজ পিচটো মই বেক চাইডে ডিজাইন কৰি দিছোঁ, কাৰণ তেওঁ বিচাৰিছিলে বেক চাইডটো এনেকৈ কৰা। শাৰীখন হৈছে চিফন ব্লেক আৰু পিংক মিৰৰ ৱৰ্ক। তো কাপোৰযোৰ শাৰীখন এনেকুৱা, আৰু তেওঁ মোৰ লগত ফটোও শ্বেয়াৰ কৰিছিলে। আপোনালোকৰ লগত মই ফটোকেইখন শ্বেয়াৰ কৰিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এই কাপোৰ ৰাষ্ট অৰেঞ্জ, এইযোৰ কিন্তু যেনেকুৱা অৰেঞ্জ দেখিছে তেনেকুৱা নহয়, পাটৰ হয়, পিয়'ৰ পাটৰ। চিল্ক মাৰ্ক থাকিব আৰু কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। কাপোৰযোৰ মই অকণমান নিজে ডিজাইন কৰিছোঁ, লেচ লগাইছোঁ দেখিছে। বৰ্তমান মই গুঠিও দিছোঁ। এই কাপোৰযোৰো তেওঁ ব্লেক শাৰীখন যোনে লৈছিলে তেওঁৱে মানে কাপোৰযোৰ লৈছে। কাপোৰযোৰ তেওঁৰ বিয়াৰ কাৰণে মানে এনেকৈ লৈছে। খুব ধুনীয়া কালাৰ, মানে যদি আপোনাৰ নৰ্মেল অৰেঞ্জ টাইপ লাগিছে সেনেকুৱা নহয়, ৰাষ্ট অৰেঞ্জ, ৰেডিছ টাইপ অৰেঞ্জ, মানে খুবেই বেছি ধুনীয়া কাপোৰযোৰ। আৰু আশা কৰিছোঁ তেওঁ মানে পিন্ধিলে খুব ধুনীয়া লাগিব। আৰু ফটো মোক শ্বেয়াৰ কৰিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এয়া মই কাপোৰযোৰ পেকিং কৰিলোঁ, পেকিং কৰি প্ৰেচেছ কৰি পেকিং কৰিছোঁ। আৰু থেংক ইউ ছ' মাছ ইমানখিনি বিশ্বাস কৰি কাপোৰযোৰ মোৰ পৰা লোৱা বাবে। নেক্সট আকৌ এখন শাৰী, সেইখন শাৰী বাৰু মোৰ নিজৰ ঘৰৰে বৌয়ে মানে কৈছিলে। এইটো হৈছে ক্ৰেপ চিল্ক শাৰীখন, ক্ৰেপ চিল্কত, যাৰ খুবেই ধুনীয়া চাইন এটা কাপোৰটোতেই আছে। আৰু তেওঁ খুব চিম্পল বিচাৰিছিলে, তো মই নৰ্মেল মানে সৰু সৰু ফুল চিলাই কৰি দিছোঁ। কিন্তু ব্লাউজ পিচটো ইয়াৰে খুবেই হেভি আছিলে। ব্লাউজ পিচটো অলৰেডি মই পঠাই দিছিলোঁ। তেওঁ যদি পিন্ধি কেতিয়াবা মোৰ লগত ফটো শ্বেয়াৰ কৰে মই নিশ্চয় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। কিন্তু বৰ্তমানলৈকে তেওঁ পিন্ধা নাই শাৰীখন, আৰু পিন্ধিলে নিশ্চয় মোক দিবই মই জানো। আৰু শাৰীখন কেনেকুৱা লাগিছে জনাব। শাৰীখনৰ নিচিনা বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নম্বৰ তলত শ্ব' কৰাই আছে। যিকোনো কাপোৰ, যিকোনো বস্তু আপোনালোকে যদি কিবা চাব বিচাৰে, জানিব বিচাৰে, মোক মানে কণ্টেক্ট কৰিব। মই এই নাম্বাৰত মই আপোনালোকক ডিটেইলছত কৈ দিম। আৰু লগতে কিছুমানে কাষ্টমাইজ জুৱেলাৰী বিচাৰে, জুৱেলাৰীও কৰিম। আৰু এই হোৱাইট কাপোৰযোৰ মানে মই যেতিয়া অপেনিং কৰিছিলোঁ তেতিয়াই আধা বনোৱা হৈ আছিল আৰু তেতিয়াই বুক কৰি থৈছিল। এইটো হৈছে এপ্লিক ফ্লাৱাৰ। আপোনাৰ বিয়াৰ দিনৰ ভাগত হওক, যিকোনো পূজা অকেজনত হওক পিন্ধিলে খুবেই ভাল লাগে। আৰু এপ্লিক ৱৰ্ক প্লাছ মিৰৰ ৱৰ্ক আছে। এই কাপোৰযোৰ এগৰাকী খুৰীয়ে, মানে মোৰ চিনাকি খুৰী এগৰাকীয়ে লৈছিলে। কাপোৰযোৰৰ লগত মই এযোৰ ইয়েৰিংছ গিফ্ট কৰিছোঁ, যাতে ইয়েৰিংযোৰ মানে এইযোৰৰ লগত নিমিলেও বেলেগৰ লগত পিন্ধিব পাৰে। নেক্সট এযোৰ ৰেড কালাৰৰ কাপোৰ। এই কাপোৰযোৰৰ অলৰেডি মানে
মই মানে পেকিং ভিডিঅ' 1 নে 2ত মই শ্বেয়াৰ কৰিছোঁ কিন্তু কাপোৰযোৰৰ মই কেনেকৈ বনাইছিলোঁ বা মণি চিলাই কৰিছোঁ সেই ভিডিঅ'টোহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কাৰণ বহুতে কয় যে আজিকালি বা আপুনি মানে ভিডিঅ' শ্বেয়াৰ নকৰে কিন্তু মই সেইকাৰণে ভাবিলোঁ যে বনোৱা ভিডিঅ' এটা মই আপোনালোকক দিওঁ এইখিনি অলৰেডি মানে ইমান বনাই থকা ভিডিঅ' ইমান শ্বেয়াৰ কৰাটো পচিবল নহয় বৰ্তমান কাৰণ অৰ্ডাৰৰ কামখিনি কৰোঁতে বহুত সময় যায় তো তথাপিও আৰু এনেকৈ কেনেকৈ মণি চিলাইছোঁ সেইটো মই আপোনালোকক অলপ দেখাই দিছোঁ কাৰোবাৰ হেল্প হ'ব পাৰে আৰু এয়া কাপোৰযোৰ মোৰ চিনাকি বা এজনীয়ে লৈছিলে কাপোৰযোৰ খুব ধুনীয়া ৰেড আৰু তাতে মানে মিলাই মই ফুলখিনি ৱৰ্ক কৰিছোঁ আৰু থেংক ইউ বালে মানে ইমানখিনি বিশ্বাস কৰি অৰ্ডাৰটো দিয়াৰ বাবে আৰু তেওঁৰ এই কাপোৰযোৰ দেখি আকৌ অৰ্ডাৰ আহিছে মোলৈ তো নেভি ব্লুত মই নিশ্চয় আপোনালোকৰ লগতো মানে সেইযোৰ কাপোৰৰো ভিডিঅ' শ্বেয়াৰ কৰিম আৰু এই ব্লেক শাড়ীখন দেখিছিলে তাৰেও মই অলপ ৱৰ্কিং ভিডিঅ' অকণমান ভিডিঅ' কৰিছিলোঁ সেইখিনিয়ে মই মানে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত নেক্সট মই যদি সম্ভৱ হয় মানে বনোৱা ভিডিঅ' নিশ্চয় শ্বেয়াৰ কৰিম আৰু এয়া কাষ্টমাইজ কৰি মই ইয়েৰিংছো বনাইছিলোঁ তো এই ইয়েৰিংছ বনোৱা মানে ভিডিঅ' ইমান শ্বেয়াৰ কৰাটো পচিবল নহয় বাৰু তো কেইটামান ফটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এয়া দেখিলেই পাটৰ কাপোৰ মোৰ পৰা লোৱা খুব ধুনীয়া আৰু মই নিজেও পিন্ধিছোঁ মোৰ ছোৱালীজনীৰ বাৰ্থডেত এটা শ্বৰ্ট ভিডিঅ' মই অলৰেডি শ্বেয়াৰ কৰিছোঁ চাব এয়া মোৰ খুব মৰমৰ বান্ধৱী এগৰাকীয়ে মোৰ পৰাই লোৱা কাপোৰ পাটৰ কাপোৰ এয়া থেংক ইউ ছ'